প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ডক্টৰ হিমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ ধাৰাবাহিক পাঠ, যিখন গ্ৰন্থৰ বাবে তেখেতে 2021 বৰ্ষত লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এতিয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সংকলনখনৰ দ্বিতীয়টি গল্প নিচাৰ মাজৰ সঁচা। এয়া তৃতীয় খণ্ড। আৰু কিমান কচোন পৰি, নিতুৰ 4 বছৰ হৈ গ'ল। সেই নিতু হোৱাৰ আগৰে পৰা শুনিছোঁ এইবোৰ কথা। অলকে তোৰ বাবে একো ভবা নাই। সি কি ইমান ভাবিছে হে? অকলে অকলে পৰি আছ। মই কৈছোঁ ইয়াতেই থাক। তোৰ নীলেশ দায়ো ক'লে, তই সেয়াও নুশুন। একে উশাহে কৈ গৈছিল সুচন্দ্ৰাই। পৰিস্মিতাই নিতুৰ ইচ্ছামতে এক বাকচ ৰং লৈ সিহঁতৰ ঘৰলৈ আহিছে। পৰিস্মিতাক দেখিলেই নিতুৱে নানান ধৰণৰ আবদাৰ কৰে। সুচন্দ্ৰাই এনেই গালি দিলে নিতুক। নতুন ৰঙৰ বাকচ পাই নিতুৱে ছবি অঁকা বহি উলিয়াই আনি বহিছে। সুচন্দ্ৰাই অলপ ৰওঁতেই পৰিস্মিতাই প্ৰশ্ন কৰিলে, আকৌ কি হ'ল কচোন? এইবোৰ আৰম্ভ কিয় কৰিলি? আইতাই ফোন কৰিছিল নেকি তোক? ইতস্তত কৰি সুচন্দ্ৰাই ক'লে, আইতাই যদি ফোন কৰেও একোতো ভুল নহয়। মা দেউতাৰ পিছত তেওঁলোকৰোতো দায়িত্ব থাকে। পৰিস্মিতাই গম্ভীৰ হৈ ক'লে, সেয়াতো হয়েই। সেইবাবেইতো ইমান দিন আইতাৰ খাই দিন ৰাতি কথা শুনিছোঁ। সেইবোৰ দায়িত্ব আৰু আত্মীয়তাৰ কথা থাককচোন সুচি। চাপৰি, মই যদি তোৰ আইতাৰ কথা এৰিও দিওঁ, তথাপি তোৰ এটা ভৱিষ্যত আছে। যি এটা জমা আছিল সকলোবোৰতো তোৰ পঢ়া শুনাৰ নামতে লুট হৈছে। এইবাৰ তই যদি নিজেও নিজৰ কথা নাভাব। কথা এৰাই যাবলৈ নিতুৰ ড্ৰয়িঙৰ বহীত আগবাগ কৰি কৰি পৰিস্মিতাই ক'লে, এয়া কি কচোন নিতু? এয়া চা, এয়া হ'ল সুৰ আৰু এয়া পাখি। এয়া সুৰ আৰু পাখি হৈ গ'ল বাটাৰফ্লাই। সুচন্দ্ৰাই দীৰ্ঘশ্বাস পেলাই ক'লে, তই কিয় নুবুজ পৰি? অলকে তোৰ কথা ঘৰত কোনোদিনেই ক'ব নোৱাৰিব। তোক বিয়াও নকৰায়। সি মাথো মিছা কৈ ওলোমাই ৰাখিব পাৰে। তোকতো কিমান বাৰ কৈছোঁ তেওঁলোকৰ ঘৰলৈ গৈ আমাক কথা পাতিবলৈ দে। এইবাৰো পৰিস্মিতাই কোনো উত্তৰ নিদিলে। তাইৰ উত্তৰ নাপাই সুচন্দ্ৰাই অলপ খং দেখুৱাই ক'লে, এইটো তোৰ দুখ। সকলো জানি শুনিও চুপ হৈ থাকিবি। সেইবাৰ নীলেশ দাই ক'লে সিহঁতৰ অফিচত তন্ময় নামৰ যে নতুন ল'ৰাটোৱে জইন কৰিছে, বোলে বৰ ভাল ল'ৰা, ভাল ফেমিলি। কিন্তু তইতো সকলো শুনি মোক ফোন কৰাই বন্ধ কৰি দিলি। আৰু কিমান দিন অলকক সুযোগ ল'বলৈ দিবি হা? অলকে মোকেই ভাল পাই খুচি, তই বিশ্বাস নকৰিলেও। গালি দি সুচন্দ্ৰাই ক'লে, চুপ কৰ। সিটো ফেচবুকৰ পৰা মাৰি 2টা লাইন পঠিয়াই ক'লে তোৰ বাবে লিখিছোঁ। মিছাৰ ফুলজাৰি এইবোৰ। সি কি ভাল পায়? কবিতাটো মিছা হ'লেওতো তাৰ ভালপোৱা মিছা নহয় খুচি। অলকক মই সেই হাফ পেণ্ট পিন্ধাৰ সময়ৰ পৰাই পাইছোঁ। হাফ পেণ্ট? মইতো পেণ্ট নিপিন্ধাৰ পৰাই দেখিছোঁ। নাৰ্চাৰীৰ পৰা চিনি পাওঁ সেই মিছলীয়া অলকক। ক্লাছলৈ আহিয়ে কৈছিল তাৰ দেউতাকৰ 4খন এৰ'প্লেন আছে। সি সন্ধিয়া আকাশত উৰা প্ৰেক্টিছ কৰে। সুচন্দ্ৰায়ো ব্যংগ কৰি উত্তৰ দিলে। পৰিস্মিতাই আৰু উত্তৰ দিব নোৱাৰিলে। সঁচাকৈতো সি ক্লাছ 5ত সিহঁতৰ সৈতে ভৰ্তি হৈছিল। তাৰ আগতে অন্য ঠাইত পঢ়িছিল। অৱশ্যে পৰিস্মিতাই মনে মনে থাকিলেও সুচন্দ্ৰাই মনে মনে নাথাকিল। তাই ক'লে, তোৰ মনত আছেনে তাৰ কীৰ্তি? ক্লাছ 11ত পঢ়াৰ সময়ত কি কৰিছিল?
প্ৰবালহঁতৰ বাগিচাৰ পৰা সকলোবোৰ গোলাপ ছিঙি আনি তোক 14 ফেব্ৰুৱাৰীত উপহাৰ দিছিল আৰু কি কৈছিল সেইবোৰ বোলে সি এবছৰ ধৰি টাবত যত্ন কৰি কৰি নিজ হাতেৰে ডাঙৰ কৰিছে এনেকুৱা মিছলিয়াকো তই বিশ্বাস কৰ মোৰ তল কৰি বহি আছিল পৰিস্মিতা তাক লৈ এইবোৰ শুনিবলৈ তাইৰ একদম ভাল নালাগে কিন্তু সুচন্দ্ৰাৰ দৰে বেষ্ট ফ্ৰেণ্ড যে জীৱনত বহুত পুণ্য কৰিলেহে পোৱা যায় সেইটো পৰিস্মিতাই বুজে যোৱা বছৰ যেতিয়া পৰিস্মিতাৰ গা বেয়া হৈ গৈছিল নিজৰ ঘৰ সংসাৰ আনকি নিতুকো পেলাই ৰাখি সুচন্দ্ৰাই বাৰে বাৰে হাস্পতাললৈ গৈছিল তাৰ পাছত হাস্পতালৰ পৰা ছুটি পোৱাৰ পাছত 7 দিন জোৰ কৰি ইয়াতে ৰাখিছিল মাজে মাজে পৰিস্মিতাৰ এনে লাগে এই ছোৱালীজনী নিশ্চিতভাৱে কোনো এটা জনমত তাইৰ মাকেই আছিল নহলেনো ইমান শাসন যত্ন স্নেহপূৰ্ণ বন্ধু হোৱাটো সম্ভৱপৰনে অৱনত কণ্ঠেৰে পৰিস্মিতাই ক'লে চাহ খুচি সি হয়তো সেইদিনাও গোলাপবোৰ চুৰ কৰি আনিছিল কিন্তু ইমানবোৰ কাৰ বাবে কৰিছিল চুৰি কৰা গোলাপ হ'লেও তাৰ আঙুলিত কাইটৰ আচুৰ আৰু তেজ এইবোৰতো মিছা নাছিল নিতুৰ কিতাপ বহি সামৰি সামৰি সুচন্দ্ৰাই ক'লে সেয়াইতো চিৰকাল তই চকুত অন্ধ ভালপোৱাৰ কাপোৰ বান্ধি গান্ধাৰী হৈ পৰিলি তাক লৈ কিবা এটা ক'লোহে তাৰ হৈ উকালতি আৰম্ভ কৰি দিলি মাজে মাজে মই ভাবো তই তাৰ দুখ নেদেখ নে চাব নিবিচাৰ মিছাবোৰ জানিও ঢাকি থোৱাৰ কি ইমানেই প্ৰয়োজন আছে তই নুবুজিবি ককা আৰু আইতাই দেউতাৰ সকলো ছেভিংছ মোৰ নামত লুটি খাইছে মই সেই কথা জানিওতো সেইদিনা মনে মনে আছিলোঁ একো ক'ব পৰা নাছিলোঁ সুচন্দ্ৰাই যুক্তি দি গম্ভীৰভাৱে ক'লে সকলোকে একেদৰে মিলালে নহয় পৰি সিদিনা তোৰ অন্য ঠাইলৈ যোৱাৰ কোনো উপায় নাছিল এতিয়া কিহৰ ভয় তইতো ইণ্ডিপেণ্ডেণ্ট নিজৰ যোগ্যতাৰে উপাৰ্জন কৰিছ স্বাধীনভাৱে থাক ঘূৰ আকৌ হয়তো সুচন্দ্ৰাই কিবা এটা ক'লেহেঁতেন তাৰ আগেয়ে সুচন্দ্ৰাৰ ঘৰৰ দেৱালত আঁৰি থোৱা ফেমিলি ফটোখনৰ ফালে চাই উদাস স্বৰেৰে পৰিস্মিতাই ক'লে ভয় আছে সপোন হেৰুৱাই পেলোৱাৰ ভয় ভালপোৱাৰ সূতাডাল ছিঙি যোৱাৰ ভয় তাৰ বাহিৰে অলকে সেই সামান্য মিছাবোৰ কৈ মোক ভালেইটো ৰাখিবলৈ বিচাৰিছিল মুখৰ আগতে মিছলীয়া বুলি কৈ কি লাভ হ'বনো মই ভালে থাকিলোহেঁতেন জানো মোৰ দৰে অনাথৰ প্ৰতি তাৰ যিমানখিনি সহানুভূতি আছে সেয়াও হয়তো ক'ৰবাত শেষ হৈ গ'লহেঁতেন সুচন্দ্ৰাৰ চকু জুৰি নিজৰ অজানিতেই চলচলীয়া হৈ উঠিল সৰুৰে পৰা মাতৃহাৰা পৰিস্মিতাকো ডাঙৰ হৈ অহা দেখিছে অন্য বন্ধু বান্ধৱীৰ মাতৃ চকুত নিজৰ বাবে স্নেহ বিচৰাও তাই দেখিছে ক্লাছ 9ত পঢ়াৰ সময়ত দেউতাকৰো মৃত্যু হোৱাৰ পাছত পৰিস্মিতাক সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা দেখিছে ককা আইতাৰ সংসাৰত পৰজীৱীৰ দৰে লাগি পৰিয়ে সকলো যন্ত্ৰণা সহ্য কৰা দেখিছে অলক আৰু সিহঁতক আপোন কৰি ইমান দিনে যুদ্ধ কৰাও দেখিছে এখন সৰু নিজৰ সংসাৰো যে কাৰোবাৰ সপোন হ'ব পাৰে সেইটো হয়তো পৰিস্মিতাৰ চকুত চকু ৰাখিলেই বুজা যায় সুচন্দ্ৰাৰ মনৰ অৱস্থা বুজিয়ে পৰিস্মিতাই মৃদুভাৱে হাঁহি ক'লে কি কৰিম কচোন নিজেওতো পঢ়ি সেইবাবে আৰু কোনো পৰীক সপোন সঁচা কৰি দিবলৈ প্ৰাৰ্থনা কৰিব নোৱাৰোঁ
সুচন্দ্ৰাৰ ঘৰৰ পৰা ওলাই অহাৰ আগেয়ে প্ৰাণৰ সখীক সাৱটি ধৰি তাই মাথো ক'লে, তোৰ সকলো যন্ত্ৰণা বুজো, মই মাথো তোৰ ভাল বিচাৰো পৰি। অলকক বিশ্বাস কৰিবলৈ ইচ্ছা কৰিলেও নোৱাৰো। এনে লাগে তোক যেন দিনৰ পাছত দিন ধৰি সি মূৰ্খ সজাই ৰাখিছে। এবাৰ যদি কেতিয়াবা তাক সাহস কৰি ক'ব পাৰিলিহেঁতেন যে তাৰ সকলো মিছাই তই জান, তেতিয়াহ'লে হয়তো ল'ৰাটোৱেও পাছৰবাৰ মিছা কোৱাৰ আগতে দুবাৰ ভাবিলেহেঁতেন। হয়তো সাহস কৰি সঁচাকৈ তাৰ দেউতাক মাকক তোৰ কথাটো এটা দীৰ্ঘশ্বাস পেলাই পৰিস্মিতাই ক'লে, আচ্ছা এতিয়া যাওঁ দে। নিতুক কোচত লৈ মৰম কৰোঁতেই নিতুৱে আকৌ তাইৰ আবদাৰ মনত পেলাই দি ক'লে, পৰিমাহী, এইবাৰ কি গিফ্ট আনিবলৈ কৈছো মনত আছেনে? পৰিস্মিতাই পাতল হাঁহি এটিৰে নিতুৰ গালত দুটা চিকুট মাৰি ক'লে, একদম মনত আছে, পৰিবোৰে একোৱেই নাপাহৰে। পৰিস্মিতা যোৱাৰ পাছত সুচন্দ্ৰাই হাঁহি হাঁহি নিতুকে সুধিলে, কি আনিবলৈ দিছ তোৰ পৰিমাহীক? নিতুৱে ডাঙৰ মানুহৰ দৰে ক'লে, পৰিৰ ওচৰত কিবা বিচাৰিলে ক'ব নাপায়। তুমি ফেৰীটেল পঢ়া নাই নেকি? সুচন্দ্ৰাই মনে মনে ভাবিলে, সঁচাকৈ ছোৱালীজনী পৰিয়েই, নহ'লে ইমান সহ্য কৰিও ইমান স্থিৰেৰে থাকিব পাৰেনে?